ঢিঙত ভালেই হ'ব দেখিছোঁ। আজি লংকৰ জিলা পৰিষদত আমি আহিলোঁ, ৰাইজৰ খুব উৎসাহ দেখা পাইছোঁ আৰু ভালেই হ'ব লাগে। ঢিঙৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে। অখিল গগৈ দুই সমষ্টিৰ 5-6খন সভা কৰিলে খবৰ দেখা যথেষ্ট লোকৰ সমাগম হৈছে আৰু তেওঁ উপস্থিত ৰাইজক চিলিণ্ডাৰত ভোট দিবৰ কাৰণে শপত খুৱাইছে। অখিল গগৈয়ে শপত খোৱাটো কোনোবাই শপত ল'ব নেকি? যিটো মানুহে এটা জাতিক উপবাদ দিছে, কাফেৰ বুলি কৈছে। মুছলমান মানুহে কাফেৰ বুলি কোৱা ৱৰ্ডটো ভাল পোৱা নাই, সেইটো জবাব ৰাইজে দিব। আৰু ইয়াত আহি শপত খোৱা ইলেকশ্যনত কিহৰ লৈ শপত লওঁ? তেওঁৰ পাৰ্টিটোৰ অৱস্থা নাই। তেওঁৰ পাৰ্টিক ভোট দিয়া মানে মানুহখিনিতো ৰাস্তা ঘাটো নাপাব। বিজেপিৰ চৰকাৰ, বিজেপিৰ জনক ভোট দিলে ৰালিং চৰকাৰ আছে, ৰাইজৰ লাভ হ'ব পঞ্চায়তত। তেওঁৰ পাৰ্টিক ভোট দিয়া মানে কাৰ লাভ হ'ব? কাৰোতো লাভ নহয়। এতিয়া মানুহ যাব নেকি পৰিচয়ত? ঢিঙৰ মানুহটো আৰু ইমান অশিক্ষিত মানুহ নহয় যে তেওঁলোকে বুজি নাপায়। চব বহুত শিক্ষিত মানুহ, জ্ঞানী মানুহ। ৰাজনীতিত কাৰ লগত থাকিব লাগে ৰাইজক বুজাবই নালাগে। শপত কেতিয়াও দলিলত চহী কৰিলেওতো মানুহে ভোট নিদিব। মানুহে তেনেকুৱা নহয়, মানুহে জানে কাৰ লগত থাকিলে ভাল হ'ব। নহ'লে লাখ লাখ মানুহ কিয় ওলাই আহিছে, লাখ লাখ মানুহ কিয় ওলাই আহিছে? আজি ঢিঙত আপোনালোকেতো ঢিঙৰ সাংবাদিক, আপোনালোকেতো ইয়াত পৰিৱৰ্তনটো দেখা পাইছে। আগত বিজেপি মিটিঙত এনেকৈ মানুহ আহিছিল, আগত আহিছিল। এইবাৰতো আপুনি চাওক, আৰু এইবাৰ আমি কাম কৰিছোঁ, কষ্টও কৰিছোঁ, আৰু এইবাৰ ৰেছপনচিবল আমি লৈছোঁ। এইবাৰ বাহিৰৰ নেতা অনা নাই, আমাৰ নিজৰ ঘৰৰ নেতাই এবাৰ ৰেছপনচিবল লৈছে। আমাৰ নগাঁৱৰ নেতাই ৰেছপনচিবল লৈছে, আমি ৰেছপনচিবল লৈছোঁ যে আমাৰ ৰাইজৰ কিবা হ'লে আমি আছোঁ। ৰাইজে পাব লাগিব। কালি ইলেকশ্যনটো শেষ হ'লে মানুহজন নাইকিয়া হৈ গ'লেতো নহ'ব। আমি ইলেকশ্যনতো আছোঁ, পাছতো আছোঁ, আজিও থাকিম, সদায়। অখিল গগৈ আৰু ভূপেন বৰাৰ মাজত যি তৰ্কযুদ্ধ হৈছে, তাৰ মাজতে ভূপেন বৰাই কৈছিল যে গাড়ী কিনা সন্দৰ্ভতো কৈছিল যে তেওঁ অহাবাৰলৈ চৰকাৰী গাড়ী পাব, অৰ্থাৎ অহাবাৰ 26ত তেওঁলোকে চৰকাৰ গঠন কৰিব। এনেধৰণৰ কথা কৈছে যে তেওঁ চৰকাৰী গাড়ী পাব, গতিকে নতুন গাড়ীৰ কথা নাই। ভূপেন বৰা হ'ল এটা মুংগেৰীলাল কি হাচিন সপনা চাই থাকে। মুংগেৰীলালৰ হাচিন সপনাটো আপোনালোকে জানেই, তেওঁ সদায় আলৌকিক। দিনতে যে সপোন দেখা, দিবা স্বপ্ন দেখা মানুহ হ'ল ভূপেন বৰা। ভূপেন বৰা সদায় সপোন দেখে। তেওঁলোকে ইলেকশ্যনৰ আগে তেওঁলোকে গোটেই অহাবাৰ ইলেকশ্যনত আহিবলৈতো মানুহ পাব লাগিব। প্ৰথম কথা, বিধানসভা ইলেকশ্যন 2026ত হ'ব। 2025ত আজি পঞ্চায়ত ইলেকশ্যন আছে। আপুনিতো গাঁৱত AP মেম্বাৰ দিবলৈ টিকেটটো দিয়া মানুহ এটা লাগিব, জিলা পৰিষদ দিয়া টিকেট এটা দিয়া মানুহ এটা লাগিব। তো আমাৰ সমষ্টিত 4টা জিলা পৰিষদ, 3টাই আনকণ্টেষ্ট জিকিছে। তো বাকীতো AP বিলাক 28টাই পঞ্চায়ত, তাৰে 15টা পঞ্চায়তত আমি আনকণ্টেষ্ট জিকিছোঁ। কিন্তু তাত মানুহই নাই। কংগ্ৰেছে টিকেট দিবলৈ মানুহ পোৱা নাই। এতিয়া কংগ্ৰেছে যেতিয়া টিকেট দিবলৈ মানুহ নাপাব, সেইটো দলৰ স্থিতি ক'ত আছে? মাইনৰিটি এৰিয়াত কংগ্ৰেছৰ অলপ স্থিতি ভাল। বিজেপিৰ ইয়াত আমাৰ সাংগঠনিক দিশ আগৰ পৰা অকণমান শ্ল' আছিলে, কিন্তু এতিয়া যিটো বিজেপিৰ সাংগঠনিক বৃদ্ধি হৈছে, কংগ্ৰেছ দূৰলৈ নাইকিয়া হৈ যাব। ভূপেন বৰাই কৈছে যে অখিল গগৈ মানে হেৰিত কেমেৰা অন হৈ থাকিলে তেওঁ হিমন্ত বিশ্বৰ ভাৰত পাকিস্তানৰ দৰে যুদ্ধ কৰে, আৰু কিন্তু কেমেৰা অফ হোৱাৰ সময়ত হিমন্ত বিশ্বৰ লগত ফুচফুচাই কথা পাতে, অৰ্থাৎ বিজেপি বি টিম বুলি কৈছিল ভূপেন বৰাই। আমিতো তেওঁলোকৰ ইউনিটিত কথা নাপাতোঁ। আমিতো বিজেপি দলেতো কেতিয়াও আমি কাৰো সহায় ল'বলৈ যোৱা নাই। কিন্তু কংগ্ৰেছ, অখিল গগৈ, লুৰিণজ্যোতি গগৈ, গোটেই গগৈ, 3 গগৈ একেলগ হৈ একেলগে তেওঁলোকে হোটেলত চাহ খাই পেলাই মিত্ৰতা কৰে। তেওঁলোকৰ মিত্ৰতাটো সদায় ইলেকশ্যনৰ 2 মাহমান আগত ডেইলি মিটিং দেখা পাব। অমুকত মিত্ৰতা কৰিছে। ইলেকশ্যনৰ 15 দিন আগত তেওঁলোকে কয় আমাৰ বুজা পৰা নাই। মানে যিটো দলে তেওঁলোকৰ মাজত বুজা পৰা কৰিব নোৱাৰে, সেইটো দলৰ ইউনিটি কেতিয়াবা আহিব নেকি? তেওঁলোকে কেতিয়াও সাপ নেউল যিমানে মিলি থাকক, তেওঁলোকে মিলিব নোৱাৰে। তেওঁলোকে সদায় তেনেকেই থাকিব। আৰু এই যুদ্ধবিলাকত মানুহৰ মাজত তেওঁলোকে দিনক দিনে মানুহে তেওঁলোকৰ প্ৰতি জনপ্ৰিয়তাৰ বিশ্বাসটো হেৰুৱাইছে। জানে যে এইকেইটা মিলেই নাই, এইকেইটা পাৰ্টি কেতিয়াও একেলগ হৈ যাব। মানুহে ভোট দিব নেকি? মানুহতো বহুত ইণ্টেলিজেণ্ট। মানুহেতো জানে যে এইকেইটা পাৰ্টিৰ তহঁতৰ নিজৰ মাজতে খোৱা কামোৰা, নিজৰ মাজতে ভাগ বতৰা, এইকেইটা মানুহক ভোট দিয়া মানে কালি আমিও ডুবা। ৰাইজটো নুডুবে নহয়। আপুনি চাব এইবাৰ ঢিঙৰ ইলেকশ্যন 11 বেছি দিন নাই নহয়, 7 তাৰিখে ইলেকশ্যন হ'ব, 11 তাৰিখে চাব। মই আপোনাক কৈ আছোঁ।